সকলোকে সুপ্ৰভাত জনাই নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ নিশ্চয় আপোনালোক সকলো ভালে আছে, ভালে থাকক, ভালে থকাটোৱে কামনা কৰোঁ। তো আজি হৈছে 4 ফেব্ৰুৱাৰী। আজি ৰাতিপুৱাৰ কেইটামান খবৰ আপোনালোকলৈ লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ। শেষত ভিডিঅ'টো চাই আপোনালোকৰ মতামত কমেণ্টৰ জৰিয়তে জনাব। আৰু এইখিনিতে এটা অনুৰোধ কৰিম, চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। প্ৰথমটো খবৰ হৈছে কংগ্ৰেছ কেৱল মিয়াৰ দল। তো মিয়াক বাদ দি কোনেও ভোট নিদিয়ে কংগ্ৰেছক। তো এনেদৰে জনাইছে, যিহেতু আগন্তুক 26 নিৰ্বাচন আহি আছে। এতিয়া শাসকীয় আৰু বিৰোধীৰ মাজত তেনেদৰে তুমুল যুদ্ধ তেনেদৰে সেইখিনি চলি আছে আৰু নিৰ্বাচনৰ মাজত মাত্ৰ আৰু কেইটামান দিন। তো কংগ্ৰেছ কেৱল মিয়াৰ দল, মিয়াৰ বাদ দি কোনেও কংগ্ৰেছক ভোট নিদিয়ে বুলি এনেদৰে জনাইছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়। তো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আজি তেনেদৰে সেইখিনি কৈছে। তাৰ প্ৰত্যুত্তৰত নিশ্চয় কংগ্ৰেছৰ ফালৰ পৰা কিবা এটা উত্তৰ আহিব, সেইখিনি কটাক্ষ কৰিব, তাৰ প্ৰত্যুত্তৰ দিব। তো আগন্তুক সময়ত গম পোৱা যাব কি কেনেদৰে ক'ব। তো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে কংগ্ৰেছ কেৱল মিয়াৰ দল আৰু মিয়াক বাদ দি কোনেও ভোট নিদিয়ে কংগ্ৰেছক, এনেদৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। নেক্সটটো খবৰ হৈছে বিজেপি দলতো বহুত গগৈ আছে। গৌৰৱ গগৈ পিতৃ ডাঙৰ মানুহ হোৱাৰ বাবে বেছি প্ৰাসংগিক, এনেদৰে জনাইছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে। তো এইখিনি ক্ষেত্ৰত জনাইছে যে তিনি গগৈ কৈ থাকে লুৰিণজ্যোতি গগৈ, গৌৰৱ গগৈ আৰু অখিল গগৈ। এইখিনি ক্ষেত্ৰত কিন্তু আমাৰ দলতো তেনেদৰে গগৈ আছে। তো এইখিনি ক্ষেত্ৰত কিয় আলোচনা নহয় বা তেওঁলোকৰ পিতৃ নাম কিয় তেওঁলোকে মনত নাৰাখে। তো এইখিনি ক্ষেত্ৰত জনাইছে যে যি গৌৰৱ গগৈ ডাঙৰীয়া পিতৃ, তেনেহ'লে ডাঙৰ মানুহ হোৱাৰ বাবে তেওঁ সেইখিনি কথা আহি পৰে নেকি। এইখিনি ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেনেদৰে জনাইছে, যিহেতু এইখিনি প্ৰশ্ন উত্থাপন হৈ আছে, তিনি গগৈ এনেদৰে এইবাৰ চৰকাৰ গঠন কৰিব বা ইত্যাদি ইত্যাদি। তো এইখিনি ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে আমাৰ দলতো বহুত গগৈ আছে আৰু গৌৰৱ গগৈ পিতৃ ডাঙৰ মানুহ হোৱাৰ বাবে বেছি প্ৰাসংগিক, এনেদৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এইখিনি কৈছে। নেক্সটটো খবৰ হৈছে একমাত্ৰ মিয়াৰ ভৰসাতে চলি আছে কংগ্ৰেছ। তো এইখিনি ক্ষেত্ৰত প্ৰতিক্ৰিয়া গোৱালপাৰা ৰাইজৰ। তো গোৱালপাৰা ৰাইজে কৈছে, আৰু এইখিনি ক্ষেত্ৰত সময়ে সময়ে দেখি থকা যায় কিছু কিছু সমষ্টিত বা কিছু তেনেদৰে ঠাইত কিছু জিলাত দিওঁ। এইখিনি ক্ষেত্ৰত যি আগন্তুক নিৰ্বাচন আহিছে, নিৰ্বাচনলৈ সেইখিনি যিহেতু প্ৰচাৰ চবতে চলি আছে সকলোতে। তো এতিয়া তেনেদৰে ৰাইজে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে, কৈছে যে কি একমাত্ৰ মিয়াৰ ভৰসাতে চলি আছে কংগ্ৰেছ। প্ৰতিক্ৰিয়া কৰিছে গোৱালপাৰা ৰাইজে বিভিন্ন ৰাইজে তেনেদৰে সেইখিনি কৈছে কথাখিনি। নেক্সট খবৰ হৈছে বাংলাদেশী মুক্ত অসমৰ দাবী প্ৰবীণ ভাই টুকদা দিয়াৰ। তো এইখিনি ক্ষেত্ৰত তেওঁ জনাইছে যে বাংলাদেশী মুক্ত কৰিব লাগে অসমখন, আৰু এইখিনি ক্ষেত্ৰত দাবী প্ৰবীণ ভাই টুক দিয়াৰ। নেক্সট খবৰ হৈছে অধ্যাপিকা পদ এৰি ৰাজনীতিলৈ ডক্টৰ জ্ঞানশ্ৰী বৰাই ৰাজনীতিলৈ আহিছে, আৰু তেওঁ অধ্যাপিকা পদ তেনেদৰে এৰি দিছে আৰু চৰকাৰী চাকৰি এৰিছে আৰু এৰি ৰাজনীতিলৈ আহিছে ডক্টৰ জ্ঞানশ্ৰী বৰা। নেক্সট খবৰ হৈছে আহোম গৌৰৱ গগৈ পাকিস্তানী এজেণ্ট হ'বই নোৱাৰে। তো এইখিনি ক্ষেত্ৰত অখিল গগৈ ডাঙৰীয়া আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক তেনেদৰে প্ৰত্যুত্তৰ দিছে বুলি ক'ব পাৰি এটা কথাত। তো জনাইছে যে আহোম গৌৰৱ গগৈ পাকিস্তানী এজেণ্ট হ'বই নোৱাৰি, যিহেতু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে অহা 8 তাৰিখে গৌৰৱ গগৈ ডাঙৰীয়া যি পাকিস্তান ভ্ৰমণৰ তথ্য বা পাকিস্তানৰ লগত যি আছে তেনেদৰে সেইখিনি কোৱাৰ কথা কৈ আছে। তো তাৰ সময়তে এইখিনি ক্ষেত্ৰত অখিল গগৈ ডাঙৰীয়াই কৈছে যে আহোম গৌৰৱ গগৈ পাকিস্তানী এজেণ্ট হ'বই নোৱাৰে, এনেদৰে জনাইছে অখিল গগৈ ডাঙৰীয়াই। তো ইয়াৰ প্ৰত্যুত্তৰ নিশ্চয় মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে দিব। কি কেনেদৰে দিয়ে সেইটো আগন্তুক সময়ত গম পোৱা যাব, কেনেকুৱা ধৰণৰ কি প্ৰত্যুত্তৰ আহে। নেক্সট খবৰ হৈছে কংগ্ৰেছৰ বিৰুদ্ধে তীব্ৰ আক্ৰমণাত্মক ৰূপত বিধায়ক তৰংগ গগৈ। তো কংগ্ৰেছৰ বিৰুদ্ধে তীব্ৰ আক্ৰমণাত্মক ৰূপত বিধায়ক তৰংগ গগৈ বিভিন্ন ধৰণৰ তেনেদৰে কংগ্ৰেছক কটাক্ষ কৰিছে। তো কি কৰিলে ইমান দিনে বা কেনেকুৱা ধৰণৰ কি কাৰ্য বা আগন্তুক যি নিৰ্বাচন আহিছে নিৰ্বাচনত কেনেকুৱা ধৰণৰ ফল হ'ব বা কি হ'ব নহ'ব। তো এইখিনি ক্ষেত্ৰত দেখা গ'ল যে কংগ্ৰেছৰ বিৰুদ্ধে তীব্ৰ আক্ৰমণাত্মক ৰূপত বিধায়ক তৰংগ গগৈ। নেক্সট খবৰ হৈছে জ্ঞানশ্ৰী বৰাক ৰাইজৰ দললৈ উষ্ম আদৰণি বিধায়ক অখিল গগৈ। তো অখিল গগৈ ডাঙৰীয়াই ৰাইজৰ দললৈ উষ্ম আদৰণি জনাইছে, আৰু এইখিনি ক্ষেত্ৰত বহুতখিনি কথাও তেনেদৰে উল্লেখ কৰিছে অখিল গগৈ ডাঙৰীয়াই যে এটা মোৰ ডাঙৰ দায়িত্ব আহি পৰিল বা ইত্যাদি ইত্যাদি এই সকলোখিনি কথা আগন্তুক তেনেদৰে নিৰ্বাচনক লৈ বা এই যি তেওঁ ৰাইজৰ দলত তেনেদৰে সেইখিনি আহিছে। তো এইখিনি ক্ষেত্ৰত তো হয় বহুতখিনি মন্তব্য তেনেদৰে আগবঢ়াইছে। এতিয়া জ্ঞানশ্ৰী বৰাক ৰাইজৰ দললৈ উষ্ম আদৰণি বিধায়ক অখিল গগৈ। নেক্সট খবৰ হৈছে সাংবাদিকক আক্ৰমণৰ বিৰুদ্ধে চাবুৱাত তীব্ৰ প্ৰতিবাদ।
তো বালি মাফিয়াৰ বিৰুদ্ধে তেনেদৰে নিউজ কৰিব গৈ বাতৰি পৰিৱেশন কৰিব গৈ আৰু তাৰ সেইখিনি যি তেনেদৰে গুণ্ডাৰাজ বা তেনেকুৱা ধৰণৰ কথা আহি পৰিলে আৰু যি আক্ৰমণ হ'ল তাৰ প্ৰতিবাদত সাংবাদিকক আক্ৰমণৰ বিৰুদ্ধে প্ৰতিবাদত তীব্ৰ প্ৰতিবাদ মানে বিৰুদ্ধে সেইখিনি সাংবাদিকক আক্ৰমণৰ বিৰুদ্ধে চাবুৱাত তীব্ৰ প্ৰতিবাদ। তো বালি মাফিয়াসকলে যিদৰে যেনেদৰে তেওঁলোকক অপমান কৰিলে বা আক্ৰমণ কৰিলে সেইখিনিক লৈ প্ৰতিবাদ তেনেদৰে সাব্যস্ত ৰাখিছে। নেক্সট খবৰ হৈছে মই অগ্নিকন্যা হৈ সুখিতাৰ কাষত থিয় দিম। তো এইখিনি ক্ষেত্ৰত যিহেতু তেওঁ মন্তব্য ৰাখিছে, হয় ডক্টৰ জ্ঞানশ্ৰী বৰাই তেনেদৰে সেইখিনি কৈছে যে মোক যিহেতু সকলোৱে তেনেদৰে সেইখিনি এটা সন্মান দিছিলে আৰু মই অগ্নিকন্যা হৈ সুখিতাৰ কাষত থিয় দিম বুলি তেনেদৰে জনাইছে ডক্টৰ জ্ঞানশ্ৰী বৰাই। নেক্সট খবৰ হৈছে মই মোগলকহে খেদিব খুজিছোঁ, শ্বহীদে আধৰুৱা কৰি থৈ যোৱা কামখিনি সম্পূৰ্ণ কৰিব বিচাৰিছোঁ। তো এনেদৰে কৈছে মই মোগলকহে খেদিব বিচাৰিছোঁ বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে আৰু শ্বহীদসকলে যিসমূহ কাম আধৰুৱা কৰি থৈ গৈছে সেই কামখিনি সম্পূৰ্ণ কৰিব বিচাৰিছোঁ বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে মন্তব্য ৰাখিছে। যি মিয়া খেদা প্ৰসংগ আহি পৰিছে এইখিনিক লৈ তেনেদৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সেই প্ৰসংগক কৈ পিনি এইটো উদাহৰণ তেনেদৰে সেইখিনি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে দিছে। নেক্সট খবৰ হৈছে বিজেপিৰ মুখপাত্ৰ ৰঞ্জীৱ কুমাৰ শৰ্মাৰ সংবাদমেল। তো আগন্তুক যি 26 নিৰ্বাচন আহি আছে 26 নিৰ্বাচনলৈ তো এইখিনি তেওঁ সংবাদমেল ৰাখিছে। তো নিজৰ সেইখিনি দলীয় কাম কাজক লৈ ইত্যাদি এই সকলোখিনি কামৰ বাবে তো হয় বিজেপিৰ মুখপাত্ৰ ৰঞ্জীৱ কুমাৰ শৰ্মাৰ সংবাদমেল। নেক্সট খবৰ হৈছে ইউনিছ তামুলীৰ স্থায়ী ঠিকনা হ'ব কাৰাগাৰ। তো এইখিনি ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে বহুতখিনি খং উঠা তেনেদৰে দেখা গৈছে। যদি আপোনালোকে ক্লিপসমূহ চাইছে তেনেহ'লে নিশ্চয় গম পাইছে যে ইউনিছ আলী কোন হয় বা এইখিনি কথা মই পাতিবই নিবিচাৰোঁ। যি কি নহওক যেনেদৰে নহওক ইউনিছ তামুলীৰ স্থায়ী ঠিকনা হ'ব কাৰাগাৰ, এনেদৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। আগন্তুক চৰকাৰ আহি লওক তো এইখিনি সময়ত দেখা যাব। তো ইউনিছ তামুলীৰ স্থায়ী ঠিকনা হ'ব কাৰাগাৰ বুলি তেনেদৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। নেক্সট খবৰ হৈছে 55 বিঘা ভূমি নিৰ্মাণ কৰা মাধৱদেৱ বিশ্ববিদ্যালয়ৰ নতুন ভৱন মুকলি মুখ্যমন্ত্ৰী মহোদয়। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে মুকলি কৰিলে 55 বিঘা ভূমি নিৰ্মাণ কৰা মাধৱদেৱ বিশ্ববিদ্যালয়। তো নতুন ভৱনটি মুকলি কৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়। নেক্সট খবৰ হৈছে বিধানসভা নিৰ্বাচনৰ পূৰ্বে অখিল গগৈৰ বৰঘৰত আজি মুখ্যমন্ত্ৰী মহোদয়। তো আজি হয় মাননীয় মুখ্যমন্ত্ৰী মহোদয় শিৱসাগৰলৈ আজি আহি পিনি যি মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি 10,000 টকাৰ চেক বিতৰণ কৰিব মহিলাসকলৰ মাজত। আৰু এতিয়া আজি অখিল গগৈ ডাঙৰীয়াৰ বৰঘৰত আজি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এইখিনি আহি কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। তো আগন্তুক সময়ত দেখা যাব কেনেদৰে তাৰ প্ৰত্যুত্তৰ অখিল গগৈ ডাঙৰীয়াই দিয়ে। কথা হ'ল কি আজি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে শিৱসাগৰ সমষ্টিত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি দি যি 10,000 টকা চেক বিতৰণ কৰি আছে আজি চেক বিতৰণ কৰিব মহিলাসকলৰ মাজত। নেক্সট খবৰ হৈছে মিয়া মুছলমানৰ হৃদয়ত সম্ৰাট কংগ্ৰেছ আৰু গৌৰৱ গগৈ। তো তেনেদৰে স্থানীয় সেইখিনি ৰাইজে কৈছে যে হয় ৰাইজসকলে কৈছে সচেতন ৰাইজসকলে যে মিয়া মুছলমানৰ হৃদয়ত সম্ৰাট কংগ্ৰেছ আৰু গৌৰৱ গগৈ। তো সচেতন নাগৰিকসকলে তেনেদৰে সেইখিনি তেওঁলোকৰ মত পোষণ কৰিছে তেনেদৰে। তো নেক্সটটো এইখিনিয়ে আপোনালোকক জনালোঁ। ভিডিঅ'টো আপোনালোকে শেষলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ। আজি খবৰসমূহ এইখিনি আছিলে, আপোনালোকৰ ৰাতিপুৱা খবৰ এইখিনি জনালোঁ। দিনটো আপোনালোকৰ ভালে যাওক তাৰে কামনা কৰিছোঁ। তো আগন্তুক সময়ত নতুন এটা আপোনালোকক খবৰ লৈ আপোনালোকক নতুন এটা ভিডিঅ' লৈ নিশ্চয় লগ পাম। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আকৌ বহুত বেছি ধন্যবাদ। ভিডিঅ'টো আপোনালোকক প্ৰথমতে কোৱাৰ দৰে চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। অন্য এটা ভিডিঅ'তে লগ পোৱাৰ আশাৰে আজিলৈ